এটা সময়ত যেতিয়া আপুনি এজন মানুহক সহায় কৰে সেই কথাটো এজনৰ পৰা 10জন মানুহে গম পালে 10জনৰলৈকে আপুনি সহায় কৰিব পাৰে বাট যেতিয়া কথাটো এনেকৈও বিয়পি যায় যে কালি কোনোবা এজন বা এগৰাকী অসহায় মানুহ আপোনাৰ ওচৰত আহিছে আন কোনো সহায় নকৰিলেও বিকাশ দাই সহায় কৰি দিব এটা আশা হৈ গ'ল এতিয়া যেনেকৈ সেই আশাটো মাল্টিপ্লাই হৈ গৈ থাকিব প্ৰত্যেকটো আশা আপুনি কেনেকৈ পূৰণ কৰিব কথাটো এনেকুৱা ধৰণৰ এতিয়া তুমি এজন অবয়ব মই তোমাৰ ভিতৰত ইয়াত সোমাই পিনে ছেটআপটো দেখি গম পাইছোঁ যে নহয় মানে অবয়বৰ নিচিনা আৰু অবয়ব বহুত আছে ইয়াতে এতিয়া মোৰ সেইটো মানে দায়িত্ব যে বিকাশৰ নিচিনাকৈ বা বিকাশ অসমৰ দৰে ৰেছপনচিবিলিটি ল'ব পৰা দায়িত্ব ল'ব পৰা মোৰ যিখিনি ধৰিছোঁ আমাৰ সৈনিক সতীৰ্থ আছে তেওঁলোকক মই মাল্টিপ্লাই কৰি গৈ আছোঁ আজি মোৰ পাছত ধৰি বিপিন দা আছে বিক্ৰম কোচ আছে তন্ময় চেতিয়া দীপ গগৈ বা গুৱাহাটীত মুন্না আছে বা ধৰিছোঁ এতিয়া মইনা আছে বা তেনেকৈ যিখিনি বা নীলোৎপল মই তেনেকৈ চেইন অফ মানে ৱৰ্কিং পিপুলৰ সেইটো মই বঢ়াই গৈছোঁ আৰু কোন ৰেছপনচিবল হয় আৰু দায়িত্বটো এনেকুৱা ধৰণৰ হয় তুমি সেইজন মানুহকে দায়িত্ব দিব পাৰিবা যিজন মানুহে তোমাকো নথকে মোকো নথকে আৰু সেই মানুহজনকো নথকে মই গতিকে দেখিছোঁ যে মই পিপুল চাৰ্চ কৰিছোঁ আৰু মোৰ দৰে মানুহখিনি বনাবৰ কাৰণে মোৰ দৰে মানুহখিনি দায়িত্ব ল'বৰ কাৰণে বনাইছোঁ মই অকলেতো সকলোবিলাক পচিবল নহয় গতিকে মই মোৰ তলত আৰু প্ৰায় তেনেকুৱা কাম কৰা এক্টিভলি কাম কৰা এতিয়া বৰ্তমান সময়ত প্ৰায় 50জন মানুহ তেনেকৈ আছে আপোনাৰ লগত কাম কৰি একদম লগত আছে লগত এইখিনি মানুহ থকাৰ পিছত যেতিয়া সমাজত এটা নাম পায় বা সমাজত যেতিয়া চিনাকি হয় তেতিয়া হয়তো অসমত এটা আজিৰ তাৰিখত যেনেকুৱা জ্বলন্ত সমস্যা এটা হৈ আছে আমি উচ্ছেদৰ নিচিনা সমস্যা দেখিছোঁ আমি অসমীয়া আইডেণ্টিটিটোৰ ওপৰত এটা হয়তো ভাবুকি দেখিছোঁ তেনেকুৱা এটা সময়ত ইন'ভা এখন কিনি ইন'ভাৰ ফটো ফেচবুকত দিয়া আৰু তাৰপিছত বিতৰ্কৰ শিৰোনাম হৈ যোৱা যে আপুনি এখন ইন'ভা লৈছে কি হ'ল মাইলেজ কিমান দি আছে মাইলেজ এতিয়াতো ছাৰ্ভিচিং না 6.9 7.1 মান দি আছে তো মই গাড়ীখন উঠোঁতে ভাবিছোঁ ইমানটো কম মাইলেজতো বহুত টকা তেল লাগিব শিৱসাগৰৰ পৰা এটা আহোঁতেই 5-6 হাজাৰ টকাৰ তেল বেছি হৈছে মই একদম ডাইৰেক্ট কাকৰ পথাৰ পালোঁগৈ তেতিয়াহ'লে 10,000 মান গ'ল তেতিয়াহ'লে প্ৰায় এপ্ৰক্সিমেটলি সিমানেই গুচি গৈছেগৈ আৰু নিজে লৈছোঁ নিজৰ ফালৰ পৰা লৈছোঁ যেতিয়া মানে হেঁপাহত উঠি গৈ ভালো লাগিছে পইচা খৰচ কৰি বেয়া লগা এতিয়া কি কোনটো কথা বেছি গাত লাগিছে যে ইমান ধুনীয়া গাড়ী এখন লৈ মই 10,000 টকাৰ তেল ভৰাই ইমান তেল খায় নে গাড়ীখন কিনাৰ পিছত ইমান গালি খায় নাই মই একচুৱেলি মই ফটো ভিডিঅ' একো দিবলৈ মন নাছিলে মই যাৰ লগত মানে ভালপোৱা সম্পৰ্কত আছোঁ আমাৰ প্ৰায় এতিয়া বিয়া মানে শুনিছোঁ বিয়া হ'ব বোলে মই এইটো বছৰ এণ্ডিঙৰ ফালে ৰিং চেৰিমনি 24 মাজত বা লাষ্টৰ ফালে মই বিয়া পাতিম বুলি মানে মনত এটা কল্পনা হৈছে মানে প্লেনিংটো বনোৱা হৈছে মই তাক কৈছিলোঁ যে হেৰি এই ফটো চটো দি নাথাকোঁ দিয়া এইবিলাক দি থাকিবলৈ মন নাযায় চ' 80% মানুহে ভাল পালেও 20% বেয়া পোৱা মানুহ আছে আৰু মই এইটো কথাটোৰ কাৰণে বেলেগ মানুহে জড়িত হৈ থকাটো নিবিচাৰোঁ মানে আৰু তাই তেতিয়া ক'লে যে ইমান দিনৰ এটা প্লেনিং আছে তুমি ইন'ভা ভাল পোৱা চ' এইটোনো কি এনেকুৱা তুমিতো চুৰ কৰি লোৱা নাই তুমিতো কাৰোবাৰ পৰা মানে ধন দাবী কৰি লোৱা নাই তুমিতো চান্দা তুলি লোৱা নাই সেই শব্দটো মই আপোনাৰ কেমেৰাত ক্লিয়াৰলি কৈছোঁ চান্দা নে টেক্স যি কয় চান্দা টেক্স কি কয় তেওঁ লোৱা নাই তেতিয়া দিয়াটো অসুবিধা কি তাৰপৰা ফটোখন দিয়াৰ পাছত বা মই যেতিয়া গাড়ীখন কিনিলোঁ বুলি গম পালে মোৰ ভাল কি লাগিছে মানে যে মোলৈ প্ৰায় এতিয়ালৈকে 3,000 to 4,000 কল আহিছে আৰু মই দেখিবলৈ পাইছোঁ যে মই গাড়ীখন কিনি যিমান মানে মনত প্ৰাপ্তি পাইছোঁ মোতকৈ ভালপোৱা মোতকৈ প্ৰাপ্তি পোৱা মানুহৰ সংখ্যা যথেষ্ট